Hello students, welcome back to my YouTube channel Tech of Image. নিযুত মানে আসনি টকা তোমালোকে কেতিয়া বেংক একাউন্টত পাবা আজিৰ এই ভিডিঅ'টোত মই তোমালোকক জনাবলৈ চেষ্টা কৰিম। লগতে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি কৈছে হেতু আজিৰ এই ভিডিঅ'টোত তোমালোকক দেখুৱাবলৈ চেষ্টা কৰিম। হৰু এটা ভিডিঅ' সম্পূৰ্ণৰূপে চাবা আৰু এটা হৰু ৰিকুৱেষ্ট কৰিম ভিডিঅ'টো বেছি শেয়াৰ কৰি দিবা যাতে সকলোৱে এই কথাখিনি জানিব পাৰে কাৰণ বহুতেই এতিয়ালৈকে বহুত কথা মানে জনা নাই গতিকে ভিডিঅ'টো শেয়াৰ কৰি দিবা যাতে তেওঁলোকে জানিব পাৰে এই কথাখিনি। চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা পৰৱৰ্তী ভিডিঅ'সমূহৰ নটিফিকেশ্যন পাবলৈ। নিযুত মানে আসনিৰ টকা তোমালোকে হয়তো ইতিমধ্যে গমেই পাই গৈছা। মেট্ৰিক পাছ কৰি এছএছত এডমিশ্যন ল'লে মাহেলী 1000 টকা ছাত্ৰীগৰাকীয়ে পাব আৰু এছএছ পাছ কৰি ডিগ্ৰীত এডমিশ্যন ল'লে মাহেলী 1250 টকা তেওঁ পাব আৰু ডিগ্ৰী পাছ কৰি অৰ্থাৎ পোষ্ট গ্ৰেজুৱেশ্যনত এডমিশ্যন ল'লে বিএডও আছে ইয়াত তেওঁলোকে মাহেলী 2500 টকা পাব ছোৱালীসকলে। তো তোমালোকে হয়তো এইখিনি ইতিমধ্যে গমেই পাই গৈছা। এতিয়া বহুতে জানিব বিচাৰে যে এই টকা কেতিয়া বেংক একাউণ্টত সোমাব বা কেতিয়া ফৰ্ম ফিল আপ কৰিব লাগিব বহুতে জানিব বিচাৰে। গতিকে আজিৰ এই ভিডিঅ'ত মই তোমালোকক জনাই দিব বিচাৰোঁ এই টকাৰ যি ফৰ্ম আছে এই ফৰ্ম তোমালোকক জুলাই মাহত কলেজত দিয়া হ'ব বুলি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। আৰু এই টকাৰ যি প্ৰথম ইনষ্টলমেণ্ট অৰ্থাৎ প্ৰথম যি টকা তোমালোকে 1250 টকা আৰু 2500 টকা পাবা সেই টকা তোমালোকে 11 অক্টোবৰ তাৰিখে তোমালোকৰ বেংক একাউণ্টত সোমাব বুলি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে 11 অক্টোবৰ তাৰিখে প্ৰথম যিটো কিস্তি আছে সেই কিস্তি ছাত্ৰীসকলে তেওঁলোকৰ বেংক একাউণ্টত পাই যাব। তেওঁ কি কৈছে মই তোমালোকক এই ভিডিঅ'টোৰ শেষত দেখুৱাবলৈ চেষ্টা কৰিম। এন যিখিনি কথা আছে এই কথাখিনি মই তোমালোকক জনাই দিছোঁ যে এই টকাৰ ফৰ্ম তোমালোকে জুলাই মাহত পাবা আৰু এই টকাৰ যি প্ৰথম ইনষ্টলমেণ্ট অৰ্থাৎ প্ৰথম যি কিস্তি আছে সেই কিস্তি তোমালোকে 11 অক্টোবৰ তাৰিখে তোমালোকৰ বেংক একাউণ্টত সোমাব। এতিয়া মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি কৈছে সেইটো তোমালোকে শুনিলো আৰু ভিডিঅ'টো বেছি শ্বেয়াৰ কৰি দিবা যাতে সকলোৱে চাব পাৰে আৰু তেওঁলোকে এই কথাখিনি জানিব পাৰে কাৰণ এইটো জনা বহুত দৰকাৰ যে ফৰ্ম কেতিয়া দিব টকা কেতিয়া পাব এইখিনি কথা জনা দৰকাৰ। গতিকে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। এই আঁচনিখনৰ প্ৰপত্ৰ মই আগতে কোৱাৰ দৰে জুলাইৰ 1 তাৰিখৰ পৰা আমি কলেজবিলাকত বিতৰণ আৰম্ভ কৰিম। বিশ্ববিদ্যালয়ত বিতৰণ ছেপ্টেম্বৰত হ'ব কাৰণ তেওঁলোকৰ এডমিশ্যন আগষ্টলৈকে চলি থাকিব আৰু প্ৰথম ইনষ্টলমেণ্টটো আমি 11 অক্টোবৰত দিম আৰু প্ৰথম ইনষ্টলমেণ্টটো আমি 11 অক্টোবৰত দিম আৰু তাৰ পৰা তেওঁলোকে নিয়মীয়াকৈ পাই থাকিব। জুন আৰু জুলাই মাহত তেওঁলোকে এই আঁচনিটো নাপাব কাৰণ জুন আৰু জুলাইত মেক্সিমাম এডুকেশ্যনেল ইনষ্টিটিউট বন্ধ থাকে আৰু আমি আঁচনিখন 10 মাহৰ বাবে আমি দিম এটা বছৰত। সেইকাৰণে প্ৰত্যেক বছৰত জুন আৰু জুলাই মাহত এইটো ডিবিটি নহয়, আন মাহকেইটাত এই আঁচনিটোৰ ডিবিটি হৈ থাকিব।